মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষা 2021ৰ বিষয় অসমীয়া ক্লাছ 4ৰ সময় 3 ঘণ্টা, মুঠ নম্বৰ আছিল 100। প্ৰশ্নসমূহ আছিল এনেকুৱা ধৰণৰ, যেহেতু তোমালোকৰ 6 মাহিলী পৰীক্ষা আহি আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। প্ৰথম প্ৰশ্নটোত আহিছিল তলত দিয়া যিকোনো এটা কবিতাৰ প্ৰথম আঠাৰি মুখস্থ লিখা। ইয়াত আছে 8 মাৰ্ক। আমাৰ গাঁও, পোহৰ, পখিলা। তাৰপিছত 2 নম্বৰত কৈছে একোটাকৈ বাক্যত উত্তৰ লিখে। ইয়াত আছে 7 মাৰ্ক। মুদৈয়ে ক'ত বেপাৰ কৰে? ৰজাই ৰামধনক কি ধুবলৈ কৈছিল? প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনীখনৰ নাম কি? ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতে কি কৰা হয়? কবিয়ে পখিলাৰ পাখিত কি লিখা থকাৰ কথা কৈছে? শ্ৰেণীত বেছিকৈ কথা পতা শিক্ষাৰ্থীগৰাকী কোন? লিয়েন হুকে কি হোৱাৰ সপোন দেখিছিল? তাৰপিছত 3 নম্বৰ শব্দৰ অৰ্থ লিখা। যিকোনো 5টা খুব চিৰ সুন্দৰ চঞ্চল সাধক অনুচৰ হুকুম মুৰলী চহা। ইয়াত আছে 5 মাৰ্ক আছে 5টা। 4 নম্বৰ উত্তৰ লিখা। ইয়াতো যিকোনো 5টা দিছে। আনন্দৰাম ঢেকিয়াল ফুকনে লিখা 3খন গ্ৰন্থৰ নাম লিখা। চোৰাং চিকাৰীয়ে কি কৰে? বাদলহঁতৰ বিদ্যালয়ৰ শিক্ষকগৰাকীৰ বিষয়ে চমুকৈ লিখা। কলিয়াই ভাস্কৰহঁতৰ ঘৰৰ কি কি উপকাৰ কৰিছিল? অনুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি লিয়েন হুকে কি কি নতুন কথা জানিব পাৰিলে? নৱাৰুণৰ সৈতে মোহনে কি কি কৰিছিল? ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল? 5 নম্বৰত 3 মাৰ্ক আছে। কোনে কৈছিল, কাক কৈছিল? এই হ'লেই আৰু অলপ বাকী। বাদল এতিয়া কেনে পাইছা? হ'ব দিয়া, মই আৰু তোমাক বেয়া পাই নাথাকোঁ। কোনে কাক কৈছিল লিখিব লাগে। 6 নম্বৰ বিপৰীত শব্দ ৰ'দ, স্থিৰ, উৎসাহ, জ্যেষ্ঠ, ক্ষুদ্ৰ। ইয়াত 4 মাৰ্ক আছে। 7 নম্বৰ সমাৰ্থক শব্দ লিখা। 5 মাৰ্ক আছিল যোৱা আগৰটোত। 6 নম্বৰটোত 7 নম্বৰত আছে সমাৰ্থক শব্দ লিখা। ইয়াতো 5 মাৰ্ক। জিৰণি, নিৰ্জুত, স্কুল, ইংগিত, পাখি। 8 নম্বৰ ভাৱ বহলাই লিখা। যিকোনো চোৱা 3 মাৰ্ক। পঢ়াই পঢ়ে ৰুয়ে পাণ, এই তিনিয়ে নিশ্চিন্তে আন, অব্যাহৰ নৰ কৰ্ণপথে কৰে হয়। তাৰপিছত 9 নম্বৰ বাক্য ৰচনা কৰা। ইয়াত 4 মাৰ্ক। পানী ভৰা, সহযোগ, খুৱাই বোৱাই, পিৰিক পৰাকৈ। 10 নম্বৰ এটা শব্দত প্ৰকাশ কৰা। খাবলৈ অনা কলপুলি, যি মাগি খায়, জুইত পৰি নাযায়, যাৰ সীমা নাই, লিংগ পৰিৱৰ্তন কৰা। ককা, তাৱৈ, টেকা, খজলা, ধুমৰা। তাৰপিছত 12 নম্বৰ 4 পিৰিয়ডৰ পিছত ছুটি বিচাৰি অধ্যক্ষলৈ এখন আবেদন লিখিব লাগে। ইয়াত আছে 4 মাৰ্ক। ব্যাকৰণ কাক বোলে উদাহৰণ দিয়া। তাৰপিছত ভাষা কাক বোলে উদাহৰণ দিয়া। প্ৰকল্প বিদ্যালয়ৰ মতে তলত দিয়া যিকোনো এখন ৰচনা লিখা। শংকৰদেৱ বা বিহু বা ধান খেতি। ইয়াত আছে 10 মাৰ্ক। তাৰপিছত আছে দ্ৰুত পাঠৰ পৰা আহিছে, এইটো কৰিছে 6 মাৰ্ক আছে। প্ৰথমত দঁতাল হাতীৰ আগত ছাগলীজনীয়ে নিজকে কি বুলি চিনাকি দিছিল? শহুৰেকে জোঁৱায়েকক কি খাবলৈ মাতিছিল? সেই বাটেদি চিকাৰলৈ যোৱা বেথটোৰ নাম কি আছিল? বুঢ়ীয়ে দীঘল ঠেঙীয়া বুলি কাৰ কথা কৈছে? বুঢ়ীৰ গোহালিত পাকটো কিয় সোমাই আছিল? ভাতৰ লগত জোঁৱায়েকক শাহুৱেকে কি খাবলৈ দিছিল? 18 নম্বৰ সিংহই ছাগলীক কি বুলি অভয় দিছিল? গুৰ চুৰ কৰি খোৱাত মানুহজনৰ কি অৱস্থা হৈছিল? এইটোত আছে 2, 2, 4 মাৰ্ক। টোটেল 10 মাৰ্ক। এইটো আছিল দ্ৰুত পাঠৰ। এইটো আছে ক্লাছ 4ৰ আছামিছৰ প্ৰশ্ন। আজিৰ ভিডিঅ'টো এইখিনি।